এই মুহূৰ্তত লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এইবাৰ দৰমহাক লৈ ডাঙৰ আপডেট আহিছে। ডিএ শূন্য কৰা নহ'ব। কেনেকৈ বাঢ়িব পৰৱৰ্তী দৰমহা? 7 পে কমিশ্যনক লৈ ডাঙৰ খবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়া খবৰ অনুসৰি চৰকাৰী কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাত্তা শূন্য কৰা নহ'ব, অৰ্থাৎ শূন্য নহ'ব। ডিয়াৰনেছ এলাৱেন্সৰ হিচাপ অব্যাহত থাকিব। এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট নিয়ম নাই আৰু শেষৰবাৰৰ বাবে এইটো কৰা হৈছিল যেতিয়া ভিত্তি বছৰ সলনি কৰা হৈছিল, আৰু এতিয়া ভিত্তি বছৰ সলনি কৰাৰ প্ৰয়োজন নাই আৰু তেনে কোনো পৰামৰ্শও নাই। গতিকে কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে পৰৱৰ্তী হিচাপ কেৱল 50% বাহিৰত হ'ব, অৰ্থাৎ 50%তকৈ বৃদ্ধি পাব। ইপিনে যোৱা 2 মাহ ধৰি লেবাৰ বিউৰোৱে AICPI সূচকাংকৰ তথ্য প্ৰকাশ কৰা নাই। তেনে পৰিস্থিতিত পৰৱৰ্তী ডিএ বৃদ্ধি কি হ'ব সেয়া এতিয়াও হিচাপ কৰাটো কঠিন। বিশেষজ্ঞসকলৰ মতে ইয়াক শূন্যলৈ হ্ৰাস কৰা নহ'ব। চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান এনে কোনো ধাৰণা বিবেচনা কৰা হোৱা নাই। এনে পৰিস্থিতিত এই আলোচনাই কিয় গতি লাভ কৰিছে সেয়া কোৱাটো টান। বৰ্তমান লেবাৰ বিউৰোৰ হাতত ফেব্ৰুৱাৰী আৰু মাৰ্চৰ তথ্য নাই। ডিয়াৰনেছ এলাৱেন্সৰ হিচাপৰ তথ্য এতিয়া 31 মে'ত প্ৰকাশ পাব। এনে পৰিস্থিতিত ডিয়াৰনেছ এলাৱেন্স হিচাপে একেই থাকিব বুলি অনুমান কৰা হৈছে। ইপিনে ডিয়াৰনেছ এলাৱেন্সৰ পৰৱৰ্তী পুনৰীক্ষণ জুলাই মাহত অনুষ্ঠিত হ'ব। জানুৱাৰী মাহলৈকে AICPI সূচকাংকৰ তথ্য অনুসৰি ডিএৰ সংখ্যা 138.9 পইণ্টত আছে, অৰ্থাৎ ডিয়াৰনেছ এলাৱেন্সৰ স্ক'ৰ 50.84% হৈছেগৈ। কিন্তু ফেব্ৰুৱাৰী মাহৰ তথ্য এতিয়াও লেবাৰ বিউৰোৰ চিটৰ পৰা নোহোৱা হৈছে। লেবাৰ বিউৰোৱে ডিয়াৰনেছ ভাত্তা শূন্যলৈ হ্ৰাস কৰা বুলি কল্পনা কৰা হৈছিল, সেয়েহে সংখ্যা প্ৰকাশ কৰা হোৱা নাছিল। কিন্তু তেনেকুৱা নহয়। আচলতে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লেবাৰ বিউৰোৰ হাতত সম্পূৰ্ণ নম্বৰ নাছিল, যাৰ বাবে সূচকাংক নম্বৰ দিয়াত পলম হৈছে। বিশেষজ্ঞসকলৰ মতে ডিয়াৰনেছ এলাৱেন্সত পৰৱৰ্তী আপডেটত 4% হ'ব পাৰে। ইয়াক কেৱল 54% হাৰত প্ৰদান কৰা হ'ব। শূন্য হোৱাৰ সম্ভাৱনা নাই। AICPI সূচকাংকৰ দ্বাৰা নিৰ্ধাৰিত ডিএ স্ক'ৰ আপডেট কৰা নহয়। বৰ্তমান ধাৰা অনুসৰি ডিয়াৰনেছ ভাত্তা 51% হৈছেগৈ। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' আৰু জুন মাহৰ তথ্যৰ পৰা সিদ্ধান্ত ল'ব লাগিব যে পৰৱৰ্তী উত্থানত কিমান ডাঙৰ হ'ব। বৰ্তমান পৰিস্থিতিৰ পৰা ই আৰু 3% বৃদ্ধি পাব বুলি আশা কৰা হৈছে, অৰ্থাৎ 51%ৰ পৰা 54%লৈ বৃদ্ধি পাব। সাম্প্ৰতিক পৰিস্থিতিলৈ চালে জানুৱাৰী মাহৰ সংখ্যা প্ৰকাশ হৈছে। ফেব্ৰুৱাৰী মাহৰ নম্বৰটো 28 মাৰ্চত মুকলি হ'ব লাগিছিল, কিন্তু এতিয়ালৈকে ইয়াক স্থগিত ৰখা হৈছে। বৰ্তমান এই সূচকাংক 138.9 পইণ্টত থকাৰ বিপৰীতে ডিয়াৰনেছ ভাত্তাৰ স্ক'ৰ 50.84% হৈছেগৈ। অনুমান কৰা হৈছে যে ফেব্ৰুৱাৰী মাহৰ পৰিসংখ্যা আহিলে 51% অতিক্ৰম কৰিছে। ইয়াৰ পিছত মাৰ্চ মাহত ডিয়াৰনেছ এলাৱেন্সৰ স্ক'ৰ 51.50%ৰ ওপৰত হ'ব পাৰে। 2024 চনৰ জুন মাহৰ AICPI সূচকাংকৰ সংখ্যা অহাৰ পিছতহে চূড়ান্ত হ'ব যে মুঠ মূল্যৰ ভাত্তা কিমান হ'ব। সপ্তম দৰমহা আয়োগৰ অধীনত 2024 চনৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে AICPI নম্বৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ ভাত্তা নিৰ্ধাৰণ কৰিব। ডিয়াৰনেছ ভাত্তা 50.84% হৈছেগৈ। 5 মাহৰ সংখ্যা এতিয়াও আহিব বাকী আছে। বিশেষজ্ঞসকলৰ মতে এইবাৰো 4% বৃদ্ধি নিশ্চিত। তাৰ পিছত 50%ৰ ওপৰেৰে গণনা চলি থাকিব লাগে। যদি এনেকুৱা হয় তেন্তে ডিয়াৰনেছ ভাত্তা 54% হ'ব পাৰে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।